ডিসকাউন্ট ঠিক আছে এটা চোৱা প্ৰফিট এণ্ড লছত কি হৈছিলে বেসিক্যালি কিনিছিলো আৰু বেচিছিলো হয় দুটা প্ৰাইস থাকে কস্ট প্ৰাইস এণ্ড সেলিং প্ৰাইস ইয়াতে মাজত আৰু এটা ইন্টাৰমিডিয়েৰি কাম এটা হ'ব প্ৰফিট এণ্ড লছত কি হৈছিলে কস্ট প্ৰাইসৰ পৰা আমি ডাইৰেক্টলি ক'ত গৈছিলো সেলিং প্ৰাইস এই দুটাৰ মাজৰ ট্ৰানজেকশনটো চাই আমি কৈছিলো যে প্ৰফিট হৈছে নে লছ হৈছে হয়নে ইয়াত অকমান টুইষ্ট আহি যায় ডিসকাউন্ট এইটো টপিকত মাজত আৰু এটা প্ৰাইস আহিব ওকে সেই প্ৰাইসটোৰ নাম কি মাৰ্ক প্ৰাইস অৰ টেগ প্ৰাইস এইবোৰ আমি কাপোৰ চাপোৰ বা বেলেগ কিছুমান প্ৰডাক্ট কিনিলে যে টেগ এটা লাগি থাকে যে প্ৰাইস টেগ হয় নাই সেই টেগটো যিটো প্ৰাইস লাগি থাকে সেইটোকে কি বুলি কোৱা হয় মাৰ্ক প্ৰাইস অৰ টেগ প্ৰাইস কস্ট প্ৰাইসটো তাল লাগি নাথাকে হয় না হেতু সেলিং প্ৰাইস হ'ব যদি হেতু দামতে আমি কিনিলো হেতু সেলিং প্ৰাইস হৈ যাব কিন্তু হেতু দামত যদি নিকিনো ওকে সাপোজ মোৰ টি-শাৰ্টটো এটো চাই অলপ দাম লৈছিলে দে লুই ফিলিপৰ হয় ইমান বেছি নহয় কিবা এটা লৈছিলে সো এই টি-শাৰ্টটো সাপোজ দাম তাত লিখা আছিলে 1500 সামথিং ওকে সো যদি মই টেগটো দেখিছো যে 1500 লিখা আছে ওকে হেতু তাৰমানে কি হয় টেগ প্ৰাইস এটা কি হলে 1500 টো এনেকে লিখা আছিলে না টেগটোত এনেকুৱা কিবা টেগ আছিলে সাপোজ ওকে এটা এটো কাটি কৈছে যে ডিসকাউন্ট দিছে সো ডিসকাউন্ট দিয়াৰ পিছত ইয়াৰ দামটো এটা কি হয় 1200 এখানে এনেকুৱাকে কিবা এটা প্যাটাৰ্ন বনি থাকে মানে বা লিখা থাকিব শ্বৰুমৰ আগত লিখা থাকিব সেল 20% ডিসকাউন্ট 10% ডিসকাউন্ট 50% ডিসকাউন্ট ওকে তাৰমানে যোনটো আমাৰ টেগ প্ৰাইস আছে তাৰে ওপৰত কি দিয়া হৈছে ডিসকাউন্ট দিয়া আছে যদি মই কিনিছো সাপোজ 1500 ঠিক আছে মই বনাওতে সাপোজ টি-শাৰ্টটো বনাওতে 1500 লাগিছে যাতে যদি মই ডিসকাউন্ট দি দিও কিবা লাভ হ'ব জানো মোৰ খৰচে হৈছে তো বনাওতে 1500 এতিয়া যদি মই ইয়াৰ ওপৰত যদি ডিসকাউন্ট দি দিও 1500 ৰ ওপৰত যদি ডিসকাউন্ট দি দিও 1000 টকা যদি মই বেছি দিও তাৰমানে কি মোৰ 500 টকা লছ হ'ল হয়নে তো সদায় এটা মনত ৰাখিবা ডিসকাউন্ট যেতিয়া আমি কথা পাতিম কিহৰ ওপৰত থাকিব টেগ প্ৰাইস বা মাৰ্ক প্ৰাইসৰ ওপৰত থাকিব বুজি পাইছা মাৰ্কআপ প্ৰাইস বুলি কয় ওকে এতিয়া এই 1500 টো কি আছিল মাৰ্কআপ প্ৰাইস আৰু এই 1200 টো কি হয় সেলিং প্ৰাইস ইজ ইট ক্লিয়াৰ প্ৰফিট এণ্ড লছত সিপি আছিল এসপি আছিল তাৰে মাজৰ ট্ৰানজেকশন প্ৰফিট অৰ লছ ইয়াতে মাজতে কি হৈছে মাৰ্কআপ প্ৰাইস অৰ টেগ প্ৰাইস এটা আহিছে কিয় আহিছে বিকজ আমি দেখাব লাগে যে আমি ডিসকাউন্ট দি আছো ওকে এই কস্ট প্ৰাইসৰ পৰা যিমান দাম বঢ়াব হেতু কি বুলি কোৱা হ'ব মাৰ্কআপ পাৰ্সেন্ট আৰু মাৰ্কআপ পাৰ্সেন্টৰ পৰা যিমান কমাব হেতু কি বুলি কওঁ আমি ডিসকাউন্ট পাৰ্সেন্ট ঠিক আছে মিন্ত্ৰা এন্ড অফ ৰিজন সেল দেখান তাত কিমান ডিসকাউন্ট দিয়া থাকে এটো প্ৰডাক্ট ইমান দাম তাতে ডিসকাউন্ট মিলাই ইমান সো মানুহে কোনোটো কিমান বনাওতে যিমান খৰচ হৈছে প্ৰডাকশন যোনটো কষ্ট আছে তাৰ ওপৰত যদি ডিসকাউন্ট দিও কোনো লছত নেবেছে মানে তো ডেফিনেটলি দামটো প্ৰথম কি কৰিব বহাই ল'ব লাগিব এটো মই 1000 টকাত বনাইছো ইয়াৰ দামটো প্ৰথম মই কি কৰিলো 1500 কৰিলো 1500 কৰি মই দেখাইছো যে মই ডিসকাউন্টত 1200 দি আছো তাৰমানে 200 টকা মই লাভ কৰিলো আৰু কাস্টমাৰো হ্যাপি আমি ডিসকাউন্টত পালো ওকে সো ডিসকাউন্টৰ কনসেপ্টটো হেতু আগৰ দিনত কি আছিল আমি যেতিয়া বজাৰ কৰিব যাও মোৰ মা এতিয়া বাৰ্গেনিংত খুব ভাল মাক যদি কিবা এটা বস্তু দাম কয় যে 1000 টকা মায়ে প্ৰথম 100 টকা পৰা ষ্টাৰ্ট কৰিব এটা আমি মই নিজে লাষ্ট পাই যাও দোকানলৈ গৈ মানে কিছুমানে কয় বাইদেউ হ'ব আৰু দিয়ক নালাগে নিদু আৰু তাৰপিছত গৈ গৈ অলপ নেগোচিয়েচন চলে তাৰে মাজে মাজে ওকে তেতিয়া এটা ৱৰ্ড এটা ইউজ কৰে দোকানীয়ে যে ইমানটো দাম আমাক কিনাই আছে ঠিক আছে তো সেই দামটো কিনা আছে কস্ট প্ৰাইস তাৰমানে তাতকে তলত এই কিনা দামতকে কিবা এটা হলো প্ৰফিট ল'ব তেওঁলোকে হয় না সেইকাৰণে কি কৰে কিন্তু মানুহকটো স্যাটিসফাই কৰিব লাগিব মানুহৰ ফিল হ'ব লাগিব যে আমি যিটো ৰেট তাৰ যিটো একচুয়াল দাম তাতকে আমি কমত পাইছো ওকে একচুয়াল দাম বুলি একো নাথাকে নিজৰ মতে কিবা এটা টেগ এটা লগাই পিনে টেগ প্ৰাইস এটা দিলে তাৰ পৰা কিবা এটা কমাই দিয়ে দেখিবলৈ ভাল লাগে ডিসকাউন্ট যেন লাগে ওকে ডিসকাউন্ট যেন নহয় কনসেপ্টে এটো ডিসকাউন্টৰ কনসেপ্টে এটো বেসিক্যালি বুজি পালানে একদম সিম্পল এক্সাম্পল এটা দিছো চোৱা কস্ট প্ৰাইস এই মাৰ্কাৰটো আছিলে 100 টকা 100 টকাত মই কিনিলো হয় নাই 100 টকাত কিনিলো মানে কি আৰু বনাই মেলি সব প্ৰডাকশন কৰি মেলি মোৰ 100 টকা মোৰ মুঠতে মোৰ খৰচ হৈছে 100 টকা এতিয়া মই কি কৰিলো ইয়াত মই 10% এটা বঢ়াই দিলো আৰু সাপোজ 20% এটা বঢ়াই দিলো ওকে 20% অফ 100 কিমান 20 এটো কিটা কিমান বনি গল 120 এতিয়া মই এটা ইয়াত লিখিলো কিমান रुपीस 120 তাৰ পিছত মই যে সেল কৰিব গৈছো তেতিয়া মই এনেকৈ কৈ গৈছো যে মোৰ যোনটো মাৰ্কাৰ আছে তাতে মই ডিসকাউন্ট দি আছো 5% ঠিক আছে সো ইয়াত মাৰ্কআপ যোনটো এই যোনটো পার্সেন্টেজ ইয়াক কি বুলি কৈছো মাৰ্কআপ পার্সেন্টেজ এটো সদায় কি হ'ব প্লাছতে হ'ব কাৰণ দামটো বঢ়াবই সদায়
হয় নাই মাৰ্কআপ প্ৰাইচ যদি পাব আছে কষ্ট প্ৰাইচ হ'ব তাৰমানে অবভিয়াছলি এইটো বঢ়াই পিনে পাইছে আৰু ডিছকাউণ্ট মানে কি ডিছকাউণ্ট সদায় মাইনাছে হ'ব ডিছকাউণ্ট পাৰ্চেণ্টেজ বুলি যেতিয়া কোৱা ডিছকাউণ্ট বুলি যেতিয়া কোৱা তাৰমানে গম পাব যে কম অ'কে সেইটো কাৰণে ইয়াত সদায় মাইনাছে হ'ব এতিয়া মই ক'লোঁ যে ইয়াত মোৰ মাৰ্কাৰবোৰত মই কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দি আছোঁ 5% ডিছকাউণ্ট দি আছোঁ তো 5% 125% কিমান 6 টকা তাৰমানে মই কিমানত বেছি আছোঁ 114 এইটো 114টো কি চেলিং প্ৰাইচ 120টো কি মাৰ্কআপ প্ৰাইচ অৰ টেগ প্ৰাইচ এই 100টো কি কষ্ট প্ৰাইচ হৈছে নে ক্লিয়াৰ কিবা ডাউট কোৱাচোন কিবা ডাউট নেকি ইয়ালৈকে আছে ডাউট ৱেছ য়েছ ন' কিবা এটা চাই লোৱা আকৌ চাই লোৱা কষ্ট প্ৰাইচ ইজ দ্য প্ৰডাকশ্যন কষ্ট তাৰে পৰা আমি দামটো অলপ কিবা এটা পাৰ্চেণ্ট বঢ়াই পেলাই যদি আমি দামটো বনাই দিওঁ এইটো কি দাম বুলি কয় এইটো মাৰ্কআপ প্ৰাইচ অৰ টেগ প্ৰাইচ প্ৰাইচ টেগত যোনটো থাকে যোনটো পাৰ্চেণ্ট বঢ়াম সেইটো কি বুলি কোৱা হয় মাৰ্কআপ পাৰ্চেণ্ট মাৰ্কআপ প্ৰাইচ বা টেগ প্ৰাইচৰ পৰা যোনটো কমাই আমি ডিছকাউণ্ট দিম সেই ডিছকাউণ্টটো কি বুলি কোৱা হয় এই ডিছকাউণ্টটোক ডিছকাউণ্ট পাৰ্চেণ্টেজ বুলি কোৱা হয় হয়নে দেন আফটাৰ ডেট উই গেট দি চেলিং প্ৰাইচ ছাৰ চেলিং প্ৰাইচটোত অবভিয়াছলি যদি তোমালোকে টেগ ডিছকাউণ্ট যদি নাথাকে তেতিয়া মানে টেগ প্ৰাইচটোৱে কি হয় চেলিং প্ৰাইচ বুজি পাইছানে মই এতিয়া টি শ্বাৰ্টটো কিনিব গৈছা নে তাত 1500 লিখা আছে 1500 যোনটো টেগটো লিখা আছে এইটো কি হয় টেগ প্ৰাইচ হয় তাতে ডিছকাউণ্ট নাই তুমি 1500তে আনিব লাগিব হয় এইবোৰতো শ্ব'ৰুমবোৰতো বাৰ্গেনিঙো নাই গতিকে তুমি তাৰমানে 1500তে আনিব লাগিব টেগ প্ৰাইচটোৱে কি বনি গ'ল চেলিং প্ৰাইচ বনি গ'ল অ'কে কিন্তু যদিহে ডিছকাউণ্ট আছে 5% 10% যিমান পাৰ্চেণ্টে ডিছকাউণ্ট থাকক যদি ডিছকাউণ্ট আছে তাৰমানে যোনটো টেগত লাগি আছে প্ৰাইচটো তাতকৈ কম